নমস্কাৰ গুড মৰ্নিং মই পলাশ আপোনালোকে চাই আছে পলাশ আছাম তোমালোকৰ বাবে এটা ভাল খবৰ লৈছোঁ 2025 হয়তো 2026 প্ৰায় 30,000 ধৰণৰ ভেকেন্সি মুক্তি পাব 3 আগষ্টত ভূমিপূজন হ'বলগীয়া সেমিকণ্ডাক্টৰ প্ৰকল্পত প্ৰত্যক্ষভাৱে 20,000 শিক্ষিত যুৱক যুৱতীয়ে লাভ কৰিব সংস্থাপন একেদৰে পৰোক্ষভাৱেও নিযুক্তি পাব 10,000 থলুৱা যুৱক আগষ্ট তাৰিখৰ পৰা আমি আশা কৰিছোঁ যে টাটাৰ সেমিকণ্ডাক্টৰ প্ৰজেক্টৰ আমি ভূমিপূজন কৰিম সিদিনাখনৰ পৰাই নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব 2 বছৰৰ ভিতৰত টাটা প্ৰজেক্ট আমাৰ সম্পূৰ্ণ হ'ব জাগিৰোডত টাটা প্ৰজেক্টটো কেন্দ্ৰ কৰি বহুতখিনি সামাজিক প্ৰায় 30,000 এতিয়া ভেকেন্সি মুক্তি পাব বুলি চিএম ছাৰে ঘোষণা কৰিছে আৰু লগতে তোমালোকৰ যি এবিইউবি তোমালোকৰ মানে ভেকেন্সিটো বৃদ্ধি কৰাৰ কথা কৈছে চিএম ছাৰে লগতে গেট 3 গেট 4 এক্সামৰ যি যোৱা পৰহি এটা সিলেবাসৰ নোটিছ প্ৰকাশ পাইছে আৰু সেই নোটিছখনত উল্লেখ আছে 8 নম্বৰ লাইনত তোমালোকৰ যি এক্সামৰ ডেটটো হয়তো চেঞ্জ কৰিব যদি পৰিস্থিতি সাপেক্ষে যদি কিবা প্ৰবলেম হয় তোমালোকৰ চেঞ্জ কৰিব ডেটটো এক্সামৰ আৰু লগতে পঢ়ি থাকা আৰু যদি ডেটটো চেঞ্জ কৰে একো মানে ডাঙৰ কথা নহয় কাৰণ সময় পালে বহুতখিনি সময় পালে আমাৰ কাৰণে ভাল যিমান সময় পাবা সিমানে পঢ়িব পাৰিবা সেইবাবে হয়তো গেট 3 গেট 4 এক্সাম ডেটটো চেঞ্জ হ'ব আৰু যদি কিবা বেয়া পৰিস্থিতি নাহে আৰু অসম পুলিচৰ ভেকেন্সিটো বৃদ্ধি পাব লগতে বহুতখিনি পদো মানে খালী হৈ আছে তোমালোকে নিশ্চয় গম পাইছা মই ভিডিঅ' দিছোঁ আৰু খালী হৈ থকা পদখিনিও ফিল আপ হ'ব অতি সোনকালে মোৰ লক্ষ্য যে এই গোটেই পোষ্টখিনি গ্ৰেড 3 7,600 গ্ৰেড 4 5,000 পুলিচত 6,434 এলিমেণ্টাৰী এডুকেশ্যনত 5,550 গৰাকী শিক্ষক সেকেন্ডাৰী এডুকেশ্যনতো প্ৰায় 8,000 শিক্ষক এই গোটেই অৰ্থাৎ প্ৰায় 35,000 নিযুক্তি আমি মাৰ্চ মাহ বা এপ্ৰিল বিশেষকৈ বহাগ বিহুৰ আগতে আমি শেষ কৰিব খুজিছোঁ চাকৰি দি এপইণ্টমেণ্ট দি জইনিং কৰাই মাৰ্চ এপ্ৰিলত শেষ কৰাৰ কথা কৈছে পঢ়ি থকা লগতে এবাৰ পৰীক্ষাত নিগেটিভ মাৰ্ক আছে গেট 3 গেট 4 পৰীক্ষা তোমালোকে নিশ্চয় গম পাইছা পৰীক্ষা পাছ কৰাৰ পিছত এটা ভাইভা টেষ্ট হ'ব ভাইভাটোত পাছ কৰিলে তোমালোকৰ মেৰিট লিষ্টত চাকৰি যদি নাম আহে চাকৰি হৈ যাব মেৰিটত এক্সাম দিব লাগিব তাৰপিছত ভাইভা আৰু পুলিচো একেই ফিজিকেল এক্সাম অৰেল তাৰপিছত মেৰিট লিষ্ট একেই সেইকাৰণে তোমালোকে পঢ়ি থাকা লগতে কামাণ্ডো এবাৰ যি 164টা ভেকেন্সি আৰু খেলৰ 8টা আছে তাতো তোমালোকে ভালকৈ কষ্ট কৰি থাকা চাকৰি তোমালোকৰ হ'ব কাৰণ PST তোমালোকৰ বেছিকৈ নম্বৰ পালে তোমালোকক ভাইভা দিবলৈ মাতিব 20 আৰু 20 নম্বৰত তোমালোকে যদি 16-18 পাই যোৱা ভাইভাত চাকৰি ডাইৰেক্ট চাকৰি হৈ যাব যদি ভিডিঅ'টো চাই ভাল লাগে এটা লাইক কৰি দিবা চেনেলটো যদি প্ৰথম চাইছা ছাবস্ক্ৰাইব কৰি দিবা আৰু মই আহিলোঁ ফিল্ডত চবেই প্ৰেক্টিছ কৰি আছে মেটটো তোমালোকেও প্ৰেক্টিছ কৰি থাকা